জলেশ্বৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত শিমলাবাৰী গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত আজি লাখপতি বাইদেউৰ মানপত্ৰ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। ১১৫গৰাকী মহিলাক লাখপতি বাইদেউৰ প্ৰমাণপত্ৰ বিতৰণ। জিঞ্জিৰাম CLFৰ উদ্যোগত আয়োজিত এখন সভাত প্ৰদান কৰা হয় এই লাখপতি বাইদেউৰ প্ৰমাণপত্ৰ। সভাত মহিলাসকল স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত কেনেদৰে আগবাঢ়িব এই সংক্ৰান্তত বিশদ আলোচনা কৰা হয়। উক্ত সভাত জলেশ্বৰ উন্নয়ন খণ্ডৰ খণ্ড সমন্বয়ক সজলে কৰিম, জিলা কাৰ্যকৰী বিশেষজ্ঞ সঞ্জীৱ গোস্বামী, সমাজসেৱক মৰ্জিনা চুলতানকে ধৰি বহু কেইগৰাকী গণ্যমান্য ব্যক্তি আৰু বহু সংখ্যক আইমাতৃ উপস্থিত থাকে। আজি মহাৰাষ্ট্ৰৰ এখন সভাত আমাৰ লাখপতি দেৱীসকলৰ লগত ইণ্টাৰেকশ্যন কৰিছে আৰু তেখেতসকলক সম্বৰ্ধনা জনাইছে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমাৰ গোৱালপাৰা জিলা জলেশ্বৰ উন্নয়ন খণ্ডৰ অধীনত প্ৰতিটো ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনত অৰ্থাৎ CLFত আমি আমাৰ লাখপতি বাইদেউখিনিক সম্বৰ্ধনা জনালোঁ। আমাৰ জলেশ্বৰ উন্নয়ন খণ্ডত মুঠ ১১৫জন লাখপতি বাইদেউ আমি চিহ্নিত কৰি ওলাইছোঁ আৰু তেখেতসকলক আমি আজি সম্বৰ্ধনা জনালোঁ। তেখেতসকলৰ লগত আমি ইণ্টাৰেকশ্যন কৰিলোঁ, কৰি তেখেতসকলৰ বিভিন্ন কথা আমি আদান প্ৰদান কৰিলোঁ। আৰু লাখপতি বাইদেউসকল আৰু আমাৰ জলেশ্বৰ উন্নয়ন খণ্ড আৰু ওলাই আহক বা আৰু আমি যাতে লাখপতি বাইদেউ বনাব পাৰোঁ, তাৰ কাৰণে আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম। আমি ১১৫জন বাইদেউক আমি প্ৰথম আজি মানপত্ৰ প্ৰদান কৰিলোঁ আৰু পৰৱৰ্তী সময়ত আমাৰ এই মানপত্ৰ আৰু প্ৰদান কৰা হ'ব। আমাৰ ইয়াত আহি পেলাই মই ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। ইয়াতে আহি পেলাই দেখা পালোঁ যে আমাৰ জলেশ্বৰ মহিলাকেইটা বহুত উৎসুক হয় যে জীৱনত আগবাঢ়িবলৈ অনুভ কৰিবলৈ, আৰু এওঁলোকে কৈছে যে ভৱিষ্যত আমি আৰু ভাল কাম কৰি যাম আৰু যিমান তেওঁৰ কামত ১১৫জন আছে তাতকৈ বেছি এইটো জলেশ্বৰ দলৰ পৰা আহিব আৰু লাখপতি। আশা কৰিছোঁ যে ভৱিষ্যতে আমাৰ মহিলাকেইটা এনেকৈ আগবাঢ়ি থাকক আৰু নিজৰ স্বাৱলম্বী হওক। ধন্যবাদ। যি উদ্দেশ্যৰে লাখপতি বাইদেউসকল আহিছে, আমি আশা কৰোঁ পৰৱৰ্তীতে আৰু যাতে বেছিকৈ আমি লাখপতি বনাব পাৰোঁ, তাৰ কাৰণে ময়ো চেষ্টা কৰিম। আৰু আমাৰ বাইদেউসকলেও সেইভাৱে আগুৱাই যাব লাগিব। আৰু যি সুবিধা দিব লগা আছে মই CLFৰ ফালৰ পৰাও দিম, চৰকাৰী ফালৰ পৰাও দিম, পাব। আৰু আমি অসমৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাওঁ যে আৰু যাতে আমাৰ এই চেল্ফ হেল্প গ্ৰুপৰ সদস্যসকলৰ ওপৰত ভালকৈ গুৰুত্ব দিয়ে আৰু যিকোনো আঁচনিৰ লগতেও আমাক সহায় সহযোগিতা কৰে। সেইবাবে আমি অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ